নাৰায়ণ কৃষ্ণৰ ২৪টা অৱতাৰ কি কি? মহাপুৰুষ শংকৰদেৱে কীৰ্তন ঘোষাৰ চতুৰ্বিংশতি অৱতাৰ বৰ্ণন খণ্ডটিত নাৰায়ণ কৃষ্ণৰ ২৪টা অৱতাৰৰ বিষয়ে এনেদৰে উল্লেখ কৰিছে। মৎস্যৰূপে প্ৰলয় জলৰ পৰা চাৰিবেদ উদ্ধাৰ, কুৰ্মৰূপে মন্দৰ পৰ্বত পিঠিত ধাৰণ, বৰাহৰূপে পৃথিৱী উদ্ধাৰ, নৰসিংহৰূপে হিৰণ্যকশিপু বধ, বামন ৰূপে বলিক চলনা, পৰশুৰাম ৰূপে ক্ষত্ৰিয়ক নিধন, ৰামৰূপে পিতৃসত্য পালন, হলিৰাম ৰূপে বীৰ নিধন, বুদ্ধ অৱতাৰত বামানৈ শাস্ত্ৰৰে মোহিত কৰা, কল্কি অৱতাৰত ম্লেজ বধ সনত কুমাৰ ৰূপে, পৃথু ৰজাক তত্ত্বজ্ঞান, নাৰদ ৰূপে পঞ্চৰাত্ৰ তন্ত্ৰ প্ৰচাৰ, নৰনাৰায়ণ ৰূপে কামদেৱৰ দৰ্পচূৰ্ণ, কপিল ৰূপে দেৱাহুতিক উদ্ধাৰ, দত্তাত্ৰেয় ৰূপত যুগৰ কথা বৰ্ণনা, যজ্ঞৰূপে দেৱতাৰ ৰজা, মনুৰূপে ত্ৰিজগত পূজা, ঋষভ ৰূপে পৃথিৱী ভ্ৰমণ তথা পৰম জ্ঞানৰ পথদাতা, ধনন্তৰী ৰূপে বৈদ্যশাস্ত্ৰ প্ৰকাশ, মোহিনী ৰূপে দেৱতাক অমৃতপান, ব্যাস ৰূপে শাস্ত্ৰ ৰচনা, চতুৰ্ভুজ ৰূপে গজেন্দ্ৰক গ্ৰাহৰ পৰা উদ্ধাৰ, হয়গ্ৰীৱ ৰূপে নাসিকাৰ পৰা বেদ প্ৰকাশ আৰু ধ্ৰুৱৰূপে ত্ৰৈলোক্যৰ পূজা। এয়াই আছিল নাৰায়ণ কৃষ্ণৰ ২৪টা অৱতাৰ।